যমুনামুখৰ ৰাইজ হৈ আছে। হেল্ল' হোৱাটছআপ গাইজ, মই চিলিম, আপোনালোকে চাই আছে এছ আঠিয়া ব্লগ। বৰহমপুৰ সমষ্টি যমুনামুখ মিনি PHC, যমুনামুখ হস্পিটেলৰ চাৰিওফালে বানপানী। এয়া হ'ল যমুনামুখ PHC, আপোনালোকে নিশ্চয় গম পাইছে। আৰু এয়া হ'ল আপোনাৰ মেইন ৰোড, এয়া হ'ল মেইন ৰোড। আৰু এয়া চাক পানী, কিমান পানী মই আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ' আপোনালোকে স্ক্ৰিপ্ট নকৰিব, যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, এনেকুৱা শ্বেয়াৰ কৰিব যাতে আজিৰ ভিতৰতে 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰতে যাতে আমাৰ CM ছাৰৰ ওচৰলৈ এই ভিডিঅ'টো যায়। আৰু যমুনামুখৰ ৰাইজ হৈ আছে, এয়া চাক, 2 দিনৰ বৰষুণত এয়া হস্পিটেলত বানপানী। এয়া হ'ল আপোনাৰ 108ৰ কোৱাৰ্টাৰ, এইটো হ'ল নাৰ্ছৰ কোৱাৰ্টাৰ, সেইটো হ'ল ডক্টৰৰ কোৱাৰ্টাৰ। আৰু এয়া হ'ল আমাৰ সুনীল দা, এয়া চাক, এয়া সুনীল দা, এয়া সুনীল দা। যমুনামুখৰ ৰাইজ হৈ আছে, এয়া চাক, এয়া হ'ল নাৰ্ছৰ কোৱাৰ্টাৰ, এইটো হ'ল নাৰ্ছৰ কোৱাৰ্টাৰ। এয়া চাক পানী। হে কেনেকৈ আহিবি, বানপানী সোমাই গ'ল যমুনামুখ হস্পিটেলত। হে 108 এয়া ফচি আছে, এয়া 108 ফচি আছে। এয়া চাক, গোটেই হস্পিটেলৰ চাৰিওফালে পানী, বানপানী। এয়া চাক, সেইটো হ'ল ডক্টৰৰ কোৱাৰ্টাৰ, সেয়া হ'ল ডক্টৰৰ কোৱাৰ্টাৰ। এয়া চাক, পূৰা বানপানী। এইটো বানপানী নহয়, আপোনালোকে ভুল নুবুজিব, এইটো হ'ল 2 দিনৰ নন ষ্টপ 2 দিন বৰষুণ দিয়াৰ ফলত এয়া চাক বানপানী। মই এইটোৱে ক'ব বিচাৰিম যে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনাৰ 2 দিনৰ বৰষুণত আমাৰ যমুনামুখ হস্পিটেলত, অৰ্থাৎ বৰহমপুৰ সমষ্টিৰ যমুনামুখ মিনি PHC হস্পিটেল, আমাৰ বৰহমপুৰ সমষ্টি যমুনামুখ মিনি PHC হস্পিটেলৰ চাৰিওফালে পানী। এয়া বানপানী নে বৰষুণৰ পানী? মই ইয়াৰে কিছুমান মানুহ আছে, মই তেখেতৰ ওচৰত যাম। পানীটো ক'ৰ পৰা আহিছে আৰু কিয় নাযায় সেইবিলাক মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। এই পানীটো ক'ৰ পৰা আহিছে? এইটো বানপানী নে আপোনাৰ বৰষুণৰ পানী? এইটো দেখিলেতো বানপানী বুলিয়ে ক'ব, কিন্তু এইবোৰ ক'ব গ'লে আমি মানুহে সৃষ্টি কৰা বানপানী। কাৰণ কি, বৰষুণৰ পানী যদি আপুনি ওলাই যোৱা ৰাস্তা থাকে তেতিয়াহ'লে ওলাই যাব, আৰু যদি ৰাস্তা নাথাকে সেয়া বানপানী হৈ যাব। এইটো পৰিৱেশটো তেনেকুৱা হৈছে। এইটো এটা ছাৰাউণ্ডিং এৰিয়া হয়, যমুনামুখ মিনি PHC এৰিয়া বাউণ্ডাৰীৰ ভিতৰত। আচ্ছা, এই পানীটো যোৱাৰ কোনো ব্যৱস্থা নাই নেকি? ব্যৱস্থাটো আছে, ড্ৰেইন আছে, কিন্তু ব্লক হৈ আছে। ড্ৰেইনৰ দুয়োপাৰে মই গৈছিলোঁ, দুয়োপাৰে ব্লক হৈ আছে। ইটো পাৰে ড্ৰেইনৰ ভিতৰ পাৰে আপোনাৰ বেলেগ PWD ড্ৰেইন বনাই আছেতো, সেইটো কাৰণে কনষ্ট্ৰাকশ্যন চলি আছে। গতিকে এইটো টেম্পৰাৰী, এইটো 2 দিনৰ কাৰণে। কিন্তু আপোনাৰ ফাইনেলি ড্ৰেইনৰ দুয়োপাৰে একদম মাটি দি ব্লক হৈ আছে। সেইখিনি যদি ব্লকটো আঁতৰাই দিয়ে তেতিয়াহ'লে পানী 10 মিনিট নালাগে গুচি যাব। পানী, কিন্তু খাবলৈ, আপোনাৰ বস্তু ধুবলৈ বা কিবা ব্যৱহাৰ কৰিবলৈ পানী নাই। এয়া এজন আছে, চাক, তেওঁ ক'ত গৈ আছে মই তেখেতৰ পৰা জানিব বিচাৰিম। ছাৰ, আপুনি ক'ত গৈ আছে? লেট্ৰিনত যাবলৈ পানী নাই, লেট্ৰিনৰ পানী নাই, একো নাই। কি দিয়ে লেট্ৰিনৰ পানী দি পদম নেকি? লেট্ৰিনৰ পানী নাই, তাৰমানে লাইন নাই, গতিকে পানী নাই। আচ্ছা, এতিয়া আপুনি মানে এই পানী ব্যৱহাৰ নকৰে? বৰষুণৰ পানী, এইটো পানী পোকৰ খোজতি ওলাই যাব। অঁ, কি নাম আছিলে আপোনাৰ? আপোনাৰ ঘৰ ইয়াত? বৰজাৰী মাজগাঁও। আপুনি ক'ত গৈছিলে? ডক্টৰৰ ওচৰত গৈছে। কিহৰ কাৰণে? কিবা অসুবিধা পাইছে আপুনি আজি হস্পিটেলত আহি পেলাই? কি পৰিৱৰ্তন পাইছে? পানীটো বহুত পানী হৈ গৈছে। এইটো পানীটো কিহৰ পানী? বৰষুণৰ পানী নে বানপানী? বৰষুণৰ পানী। আচ্ছা, ইয়াত এইটো যোৱাৰ কোনো ব্যৱস্থা নাই নেকি? কৰিলেতো ব্যৱস্থা আছে, মাটি চাটি পেলালেতো মানে হস্পিটেলত মাটি পেলাব ব্যৱস্থা কৰি দিব লাগিছে। মানে মুঠতে আপোনাৰ কথাত গম পাইছোঁ যে হস্পিটেলৰ চাৰিওফালে মাটি পেলালে যে চলিউশ্যনটো হ'ব, হয়নে নহয়? যাওঁ না, কম আছে, যা, কম আছে, যা। এয়া চাক, ডক্টৰৰ ওচৰত গৈ আছে তেখেতসকলে। এয়া চাক, কিমান পানী।
মই সেলিম বিদায় লৈছোঁ আপোনালোকৰ পৰা। আপোনালোকে ভালে থাকিব, সুস্থ থাকিব, শান্তিত থাকিব। আসসালামু আলাইকুম, নমস্কাৰ।